সমাগত গণৰাজ্য দিৱসত কোঠাঘাটৰ আশংকা মহানগৰ আৰক্ষীৰ জলপথ স্থলপথ সকলোতে আৰক্ষীৰ তালাচী মহানগৰৰ প্ৰতিটো ৰাজপথত সৰুবৰ বাহনত চলিছে আৰক্ষীৰ ব্যাপক তালাচী অভিযান সমান্তৰালভাৱে নদী পথত চলিছে এতিয়া অভিযান ব্ৰহ্মপুত্ৰৰ মাজেৰে কোটাঘাটকাৰীয়ে যাতে সংঘটিত কৰিব নোৱাৰে কোনো ধৰণৰ কোটাঘাট তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰু ব্যাপক অভিযান চলোৱা হৈছে ৱেষ্ট ডিচিপিৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলে ব্ৰহ্মপুত্ৰত আজি অভিযান চলাইছে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা দলং পৰিত্যক্ত জাহাজ আদিত চলিছে এতিয়া তালাচী মুঠতে গণৰাজ্য দিৱসৰ সময়ত যাতে কোটাঘাটকাৰীয়ে কোনো ধৰণৰ কোটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সজাগ এতিয়া মহানগৰ আৰক্ষী আমি চেকিংটো মানে কটকটীয়া কৰি ৰাখিছোঁ আৰু ইনফেক্ট আমাৰ যোনবিলাক ৰাস্তাৰ থ্ৰুৱেদি যোনবিলাক এণ্ট্ৰি পইণ্টছ আছে আজাৰা হওক বা শৰাইঘাটৰ দলং বা সোণাপুৰ চন্দ্ৰপুৰ চাৰিওফালে আমাৰ খুব ষ্ট্ৰিক্ট এটা চেকিং চলি আছে জেগাই জেগাই নাকা চেকিঙো চলি আছে আৰু যিমানবিলাক এণ্ট্ৰি পইণ্টছ আছে ছাপ'জ আমাৰ এয়াৰপৰ্টটো হওক বা ৰেলৱে ষ্টেচনবিলাক হয় আৰু ইনফেক্ট নদীৰ থ্ৰুৱেদিও যোনবিলাক এণ্ট্ৰি পইণ্টছ আছে গুৱাহাটী মহানগৰীলৈ চাৰিওফালে আমি চেকিংটো অব্যাহত ৰাখিছোঁ আৰু আমাৰ আজি যেনেকৈ আপোনালোকে দেখিছে এইটো আমি পাণ্ডু ঘাটত আছোঁ পাণ্ডুৰ ৰিভাৰ পুলিচ ষ্টেচন এটা আছে এইটো ডেডিকেটেডলি ব্ৰহ্মপুত্ৰৰ ৰিভাৰ পেট্ৰলিঙৰ কাৰণে আমাৰ পেট্ৰলিং সদায় চলে কিন্তু 26 জানুৱাৰীৰ কাৰণে আৰু অলপ আমি ষ্ট্ৰিক্টলি চেকিংটো কৰা হৈছে নদীৰ থ্ৰুৱেদি যিমানবিলাক নাও আহে বা বিভিন্ন ধৰণৰ যোনবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আছে যেনে পাণ্ডু পোৰ্ট হওক বা মানে বৰলুমুখৰ দলং হওক লাচিত ঘাট হওক সেই চব অঞ্চলবিলাকত যোনবিলাক মানুহ অহা যোৱা কৰে আমি থৰলি চেকিং কৰিছোঁ আমাৰ বিভিন্ন যোনবিলাক ৰিভাৰ পেট্ৰলিঙৰ কাৰণে যোনবিলাক নাও আছে অসম পুলিচৰ তৰফৰ পৰা সেইবিলাক ব্যৱহাৰ কৰি আমি খুব থৰলি চেকিং কৰা হৈছে চাৰিওফালৰ পৰা যাতে মহানগৰীখন সুৰক্ষিত ৰাখিব পৰা তেনেকুৱা স্পেচিফিক ইনপুট একো নাই এতিয়ালৈকে কিন্তু যিহেতু একো ইনপুট নাই সেইকাৰণে আমি আমাৰ ফালৰ পৰা 100%টো দিছোঁ যাতে কোনো ধৰণৰ সুৰুঙা বাচি নাযায় কোনো ধৰণৰ দুষ্কৃতিকাৰী স্বাধীনতা দিৱসত পৰিত্যক্ত কিছু বাহনত দেখা গৈছিলে যে তেওঁলোকে বোমা স্থাপন কৰিছিল এতিয়ালৈকেতো তেনেকুৱা স্পেচিফিক ইনপুট আমি পোৱা নাই কিন্তু আমি প্ৰিপেয়াৰ্ড আছোঁ কোনো ধৰণৰ ইনফৰমেশ্যন যদি লাষ্ট মমেণ্টতো আহে সেইটোৰ কাৰণে যাতে আমি ভালকৈ ৰেছপন্স এটা দিব পাৰোঁ সেইমতে আমি প্ৰিপেৰেশ্যনটো অব্যাহত ৰাখিছোঁ সাসপেক্টেড ইমেইল বা সোশ্যাল ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ